ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব। তলফালৰ পৰাহে 5 হ'ব, ওপৰৰ ফালৰ পৰা 5 শ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰে যদি এই সমস্যাবোৰ সমাধান নকৰে। বোনাছটো মানে যিটো আমাৰ মেক্সিমাম বোনাছটো যাতে কমেও তেওঁলোকে 3টা মানে 4টা যাতে দেওবাৰ পায় তেনেকুৱাকৈ পে'মেণ্ট কৰাৰ ব্যৱস্থাটো কৰিব লাগে। কাৰণ বোনাছ আহিলে একেবাৰে শেষ মুহূৰ্তলৈকে তেওঁলোকে মানে আলোচনা বিলোচনা এইবোৰ কৰি লৈ যায়, বহুত বাগান অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সেইকাৰণে সময় থাকোঁতে আমি মালিক পক্ষ আৰু চৰকাৰক দুই পক্ষৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এদিনীয়া ধৰ্মঘট কৰিলে তাৰ পিছতো না অসম চৰকাৰে না কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কিবা ব্যৱস্থা লৈছে। যদি কাম কৰি তেওঁলোকে দৰমহা নাপায়, তেওঁলোকেতো একো বেছি বিচৰা নাই। আইনমতে যিটো প্ৰাপ্য, সেই প্ৰাপ্যটো যদি মানুহবোৰে এই এনেকুৱা গৰমত বৰষুণত তিতি কাম কৰা মানুহবোৰে 8 ঘণ্টা থিয় হৈ থকাৰ পিছতো 15 দিনৰ মূৰত যদি দৰমহাটো নাপায়, তেতিয়াহ'লে সেই মানুহখিনিৰ মনোভাৱ কেনেকুৱা হ'ব আৰু তেওঁলোকৰ প্ৰতি তেওঁলোকৰ নিৰ্বাচিত চৰকাৰসকলে কি ব্যৱস্থা লৈছে এইটো সকলোৱে দেখি আছে। তো এইখিনি কথাই আপোনালোকৰ যোগেদি আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব। হয়, চৰকাৰে নিজেও ল'ব পাৰে বা বাগানবিলাকে নিজে নিজাববীয়াকৈ বেলেগ কাম কৰিব পাৰে। হয় হয় পাৰে, বাগানে পাৰে, তেওঁলোকক এলাউ কৰিছে। এইবোৰতো টি চেম্পলত দিয়া আগতে পাৰ্মিশ্যন কৰিব লাগে। সেইকাৰণে টি টুৰিজিম অন্যান্য, কিন্তু তাতো গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে। কিন্তু সেই সুবিধাটো লৈয়ে বহুতে আলি কিনাৰৰ মাটিবোৰ কিনিছে, কোনোবাই গুদাম বনাব বিচাৰিছে, কোনোবাই কিবা নাৰ্ছিং হোম কিবা আমুক তামুক এনেকুৱা বা চলি আছে। তো সেইবোৰ ক্ষেত্ৰত চৰকাৰে নটিফিকেশ্যনটো দিলেই নহ'ব নহয়, নটিফিকেশ্যনটোৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হৈছেনে নাই সেইটো চৰকাৰে চাব লাগিব। আৰু সেইটো চাওঁতে শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত কৰিহে এইবোৰ সিদ্ধান্তবোৰ ইমপ্লিমেণ্ট কৰিব লাগে। ক'ত নহয়, মানে চব বাগিচাৰ কথাই মই কৈছোঁ। চব বাগিচা মই কৈছোঁ না, আলি কিনাৰত থকা বাগিচাবোৰত প্ৰেছাৰটো বেছি হৈছে। কাৰণ নেশ্যনেল হাইৱেৰ কিনাৰত হৈ গ'লে কোনোবাই গুদাম বনাব বিচাৰিব, কোনোবাই কিবা কৰিব বিচাৰিব, এইবোৰ এনেকুৱা হৈছে। আৰু এনেকুৱা হৈ গৈছে যে বহুত জেগাত এতিয়া শুকান পুখুৰী চাহ বাগিচা আছে তিনিচুকীয়াৰ ওচৰত, আপোনালোকে দেখিছে কিজানি। আগতে এনক্ৰ'চ কৰিবলৈ দিয়ে, এনক্ৰ'চ কৰিবলৈ কেছ মামলা দিয়ে। তাত মানে চৰকাৰৰ চকুৰ আগতে এনক্ৰ'চ হৈ আছে। তাত বিভিন্ন ধৰণৰ কল কাৰখানা গুদাম এইবোৰ বনাবলৈ লৈছে। এইবোৰতো চৰকাৰে সেইবোৰতো ব্যৱস্থাবোৰ ল'ব লাগে না। এইবোৰৰ কিবা তথ্য আহিছে এতিয়ালৈকে অহা নাই। 5 ভাগটো পাৰ্মিশ্যন দিয়ে দিছে নহয় চৰকাৰে। চৰকাৰেতো টোটেল যদি এইটো জালন বা যদি 2000 বিঘা আছে, মই কথাটো কৈছোঁ, তেওঁলোকে তেতিয়াহ'লেতো 100 বিঘাটো পাৰেই তেওঁলোকে ইফাল সিফাল কৰিবলৈ উইথ দ্য পাৰ্মিশ্যন অফ দ্য গভৰ্ণমেণ্ট। আৰু সেইটো মানে নহয়, মই সেইটোৱে কৈছোঁ যে চৰকাৰে আমি এনেকুৱা বাগিচাবোৰ মাটিবোৰ দিয়াৰ কাৰণৰ কথাটো আমি ইউনিয়নে সমৰ্থন কৰা নাছিলোঁ। কিন্তু চৰকাৰে সিদ্ধান্ত লৈ নটিফিকেশ্যন কৰি দিলে। নটিফিকেশ্যন কৰা মতে নটিফিকেশ্যনৰ উদ্দেশ্য মতে কাম হৈছেনে নাই সেইটো চৰকাৰেহে এইটো কামটো কৰিব। চৰকাৰে সেইটো কাম কৰিব লাগে। কিন্তু চৰকাৰে যদি সেই কাম নকৰে আৰু বিভিন্ন ধৰণৰ, মই কৈছোঁ যে যিবোৰ মানুহে বাগান কিনিছে সেই মানুহবোৰতো আইডেণ্টিফাই হ'ব লাগে না, যে এইবোৰ মানুহ হঠাতে ইমান পইচা ক'ত পাই গ'ল, কেনেকুৱা বাগিচা কিনিলে। সেইবোৰ মানুহ বাগিচা কিনাৰ তেওঁলোকৰ 5 বছৰ বোলে ইনকাম টেক্সৰ ৰিটাৰ্ণ আছেনে নাই, কি আছে, এইটো মানে যিটো জেনুইন পাৰ্টি হৈছেনে নাই এইটোতো আমি ইউনিয়নে চাব নোৱাৰোঁ, এইটোতো চৰকাৰে চাব লাগে না। চৰকাৰে চাব লাগে। সেইবোৰ মানুহতো তেওঁলোকে কিবা কিবি কৰি পিছত বাগিচা এৰি গুচি গ'লে, এতিয়া আমি অসম চাহ মজদুৰ আছে কাৰণে অসমত এটাও বাগিচা আজিলৈকে আমি বন্ধ হ'বলৈ দিয়া নাই। ৱেষ্ট বেংগলতো তেওঁলোকে প্ৰায় 10-15টামান বাগিচা বন্ধ হৈ গৈছে। চৰকাৰে এতিয়া প্ৰত্যেক পৰিয়ালত মাহে
4,000 নে 5,000কে টকা দিয়ে তাহাঁতি বহি বহি ঘৰতে বহি পায় পইচাটো নিদিলে যে মানুহবোৰতো ভোকত মৰিব আল্টিমেটলি গৈতো চৰকাৰৰ ওপৰতে পৰিব না আৰু এটা কথা মই কৈছোঁ যে চাহ বাগিচাৰ কথাটো আজিলৈকে চৰকাৰে মানে আগৰ পৰা আৰম্ভ কৰি বৰ্তমান চৰকাৰেও কোনো ভালকৈ বুজি পোৱা নাই এটা বকেল চাহ বাগিচা আপোনালোকে সবেই জানে বকেল চাহ বাগিচাত কাম কৰে 2200 পাৰ্মানেণ্ট ৱৰ্কাৰ আছে কিন্তু তাৰ টোটেল পপুলেশ্যন হ'ল 9,500 এতিয়া মেনেজমেণ্টে সেই 2200 মানুহকে বেনিফিটটো দিব বাকী যি 7,500 মানুহ আছে সেই মানুহখিনি কোনে চাব এটা বাগিচাত এটা পৰম্পৰা হৈ গৈছে আমিও আছিলোঁ আগতে বাগিচাত জেনেৰেশ্যন হিচাপে 3টা 4টা জেনেৰেশ্যন আমাৰ মানুহবোৰ আছে তেওঁলোকে বাগিচাত এনেই আছে যদি লিগেলি কয় যে মানুহবোৰ আনঅথৰাইজলি আছে মানুহখিনি কাৰণ বাগিচাৰ ভিতৰতে তেওঁলোকে ঘৰ বনাই আছে বাগিচাত থাকেহে ডিব্ৰুগড় টাউনত কাম কৰে ক'বাত কাম কৰে কি কৰে কিন্তু সেই মানুহখিনি কোনো মানে হেল্থ বেনিফিট বা অন্যান্য একো বেনিফিট নাপায় তেওঁলোকৰ নিজৰ বুলিবলৈ ঘৰ এটা নাই চালি এটা বনাই আছে এতিয়া চাবলৈ গ'লে অসমত মানুহে কয় কিন্তু নাজানে মানুহবোৰে অসমৰ জনা শুনা মানুহবোৰেও নাজানে বা অন্য মানুহবোৰেও নাজানে শিক্ষিত মানুহবোৰেও এইটো কথা নাজানে যে অসমৰ আচল গৃহহীন মানুহবোৰতো হ'ল চাহ বাগিচাৰ মানুহবোৰ এই লক্ষ লক্ষ চাহ বাগিচাৰ মানুহবোৰে হৈছে গৃহহীন তেওঁলোকেতো কোম্পানী ঘৰত থাকে নিজৰ বুলিবলৈতো একো নাই এতিয়া সেইকাৰণে এই গোটেই কথাবোৰ যিটো দৃষ্টিভংগীৰে চাব লাগে সেইটো দৃষ্টিভংগীৰে তেওঁলোকে নাচায় আৰু কৰে এতিয়া মানে বিভিন্ন ধৰণৰ মানে আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক বন্ধুসকলক আদৰণি জনাইছোঁ বহুত দিন আমি লগ পোৱা নাছিলোঁ আৰু এইবাৰ অসমত বৰ অস্বাভাৱিক ধৰণে বানপানী হোৱাৰ কাৰণেও আপোনালোক বহুত ব্যস্ত আছিলে আৰু এতিয়া বানপানী আমাৰ হাত কাটিবলৈ লৈছে আৰু ইয়াৰ মাজতে আমাৰ বিশেষকৈ অসম চাহ মজদুৰ নেতৃত্বত চাহ বাগিচা অঞ্চলত কিছুমান আমাৰ প্ৰতিবাদ আৰু অন্যান্য কিবা কিবি কাৰ্যসূচী হৈ গ'ল তাকে মই সেইখিনি কথা ক'বৰ কাৰণে মই আপোনালোকক আজি নিমন্ত্ৰণ কৰিছোঁ আপোনালোকে জানে যে আজি অসমৰ চাহ শিল্পত এটা অস্থিৰ অৱস্থাৰ নিচিনা এটা পৰিস্থিতি এটা হৈছে ডাঙৰ ডাঙৰ কোম্পানীবোৰে মেকলিঅড ৰাছেল আৰু অন্যান্য যি কোম্পানী আছে তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানীবোৰে তেওঁলোকৰ বাগিচাবোৰ বিক্ৰী কৰা আৰম্ভ কৰিছে আৰু বহুত এনেকুৱা মালিক আহিছে কিছুমান অসমৰ বাহিৰৰ আৰু তেওঁলোকে বাগিচাবোৰ কিনিছে এই ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰক এটা অনুৰোধ কৰিছিলোঁ যে বাগিচাবোৰ ডাঙৰ ডাঙৰ কোম্পানীৰ বাগিচাবোৰ বিক্ৰী নোহোৱাৰ এটা ব্যৱস্থা কৰিব লাগে যদি বিক্ৰী কৰে যিজন নতুন মানুহে এই বাগানটো কিনে তাৰ পৰা অসম চৰকাৰে এটা প্ৰতিশ্ৰুতি ল'ব লাগে যে এই বাগিচাবোৰ মই কিনিছোঁ আৰু সকলো আইন কানুন মানি শ্ৰমিকৰ কাৰণে যিবোৰ আইন কানুন আছে সেইবোৰ মানি বাগিচাটো মই আইনমতে পৰিচালনা কৰিম কমেও 5 বছৰলৈ মই পৰিচালনা কৰিম বুলি তেওঁলোকৰ পৰা এটা আণ্ডাৰটেকিং ল'ব লাগে বিভিন্ন ধৰণৰ যিবোৰ মানুহৰ কোনো চাহ বাগিচাৰ লগত কোনো সম্বন্ধ নাই চাহ উদ্যোগৰ বিষয়ে কেনেকুৱা জ্ঞান নাই বুলিয়ে ক'ব লাগিব তেনেকুৱা মানুহবোৰ চাহ বাগিচা কিনিছে আৰু এই চাহ বাগিচাবোৰ এতিয়া শ্ৰমিকসকল আতংকিত হৈছে যে এনেকুৱা মালিকৰ হাতত এই চাহ বাগিচাবোৰ সুৰক্ষিত হয় নে নহয় এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে আজি তাৰিখত আমি কিবা 1 বিঘা মাটি কিনিলে 10 জাগাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে হাজাৰ বিঘা মানে হাজাৰ বিঘাৰ বাগিচা বিক্ৰী হৈ গৈছে চৰকাৰেও কেতিয়াবা গম নাপায় আমিয়ে গম নাপাওঁ যে কিনা মানুহজন কোনে কিনিছে আমি চৰকাৰক সুধিলে কয় তেওঁলোকেও ক'ব নোৱাৰে কেতিয়াবা কোন মানুহজন কোন আমুক কোম্পানীয়ে কিনিছে কোম্পানীৰতো কোনো মালিক থাকিব আৰু মালিকৰ কোনোবা বেকগ্ৰাউণ্ড হ'ব লাগে সেইটো মানে সেই কথাটো নাই তেনেকুৱা এটা পৰিস্থিতি হৈছে দ্বিতীয়তে আমাৰ অসম চৰকাৰৰ অসম চাহ নিগম বুলি বাগিচা আছে তেওঁলোকে এই বাগিচা
পৰিচালনা কৰাত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিলে আৰু ব্যৰ্থ হৈ তেওঁলোকে বিক্ৰী কৰাৰ কথা চিন্তা কৰিছিলে, কিন্তু বাগিচাবোৰৰ লাইবিলিটি ইমান আছিলে দেনা যে তেওঁলোকে কোনো মানুহ কিনিবলৈ নাহে। তাৰপিছত তেওঁলোকে লং টাৰ্ম মানে লিজত দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিলে। আমিও ক'লোঁ যে বাগান যদি ভাল হয় আৰু চৰকাৰৰ হাততেই যদি বাগিচাটো থাকে তেতিয়াহ'লে আমাৰ শ্ৰমিকৰ ফালৰ পৰা আমি সহযোগ কৰিম। তেনেকুৱা কেইটামান কোম্পানীক তেওঁলোকে দিলে। দুটামান কোম্পানীয়ে বাগিচা ল'লে, অলপ দিন চলাই তেওঁলোকে বাগিচা এৰি দিলে। আৰু কেইটামান বাগান তেওঁলোকে চলাইছে ATCয়ে নিজে, আৰু কাৰোবাক লিজত দিছে। লিজ দিয়া মানুহটোৱে কৈছে যে মই বাগিচা চলাব নোৱাৰোঁ। তাৰে দুটা বাগিচা আমাৰ ৰাজহ মন্ত্ৰীৰ পৰিয়ালৰ মানুহে কিনিছিল, তেওঁলোকে লিজত লৈছিলে, ডিপলিং আৰু ৰজাবাৰী চাহ বাগিচা। আৰু ডিপলিং আৰু ৰজাবাৰী চাহ বাগিচা তেওঁলোকে লৈছিলে, আৰু লোৱাৰ পৰাই তেওঁলোকে একেবাৰে পৰিচালনা, আগৰতো অভিজ্ঞতা নায়েই, পৰিচালনা ভাল ধৰণে পৰিচালনা কৰিব নোৱাৰাৰ কাৰণে, দৰমহা ৰেচন আদি দিব নোৱাৰাৰ কাৰণে প্ৰায় 1.5 বছৰমান যায়। 1.5 বছৰমান চলাই এদিন ৱৰ্কাৰক মাতি ক'লে যে মই বাগিচা চলাব নোৱাৰোঁ, আৰু বাগিচা এৰি গুচি গ'ল। আমি ইউনিয়নৰ ফালৰ পৰা আলোচনা কৰিলোঁ, অসম চৰকাৰৰ আয়ুক্তৰ লগত আলোচনা কৰিলে আমাৰ শাখা সংঘৰ। 7 বাৰ ডিছকাশ্যনত মালিকক অসম চৰকাৰৰ বিভাগে তেওঁক মাতি আনিব নোৱাৰিলে, যিহেতু তেওঁ কোনোবা মন্ত্ৰীৰ সম্বন্ধীয়। ৱৰ্কাৰৰতো পাওনা নিদিয়াকেই তেওঁ গুচি গ'ল, আনকি প্ৰভিডেণ্ট ফাণ্ডৰো প্ৰায় 2 কোটি টকা জমা নিদিয়াকৈ তেওঁ গুচি গ'ল। আজিলৈকে সেই টকা এতিয়ালৈকে ওলাব পৰা নাই। এনেকৈ এটা অৱস্থা হৈছে। আগতে এনেকুৱা ঘটনা কেতিয়াও ঘটা নাছিলে, এনেকুৱা ঘটনা হৈছে। আৰু এতিয়া তাতকৈ অতি দুৰ্ভাগ্যৰ কথা যে অসমৰ অন্যান্য চাহ বাগিচাত মিনিমাম ৱেজৰ নটিফিকেশ্যন মতে সকলোৱে 250 টকাত দৈনিক হাজিৰা পায় আৰু ৰেচন পায়। কিন্তু দুৰ্ভাগ্যৰ কথা, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্বৰ নেতৃত্বত পৰিচালিত অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকে আজি তাৰিখত 205 টকাত হাড় ভঙা পৰিশ্ৰম কৰিবলগীয়া হয়। একে কাম কৰি তেওঁলোকে 205 টকা পায়। এতিয়া ক'বলৈ গ'লে এতিয়া চবতকৈ বেছি আইন ভংগ কৰিছে অসম চৰকাৰে। এই কথাটো আমি চৰকাৰক কৈছোঁ যে আপোনালোকে দিয়া নটিফিকেশ্যন মতে অন্য বাগিচা সৰু বৰ চব বাগিচাই দিছে, আৰু আপোনালোকে আজিলৈকে 205 টকাত শ্ৰমিকসকলক বাধ্য কৰাইছে কাম কৰিব। কাৰণ শ্ৰমিকসকলৰো অন্য উপায় নাই, কাৰণ তেওঁলোকে কাম নকৰিলে তেওঁলোকে যে এবেলা খাই এবেলা জীয়াই আছে, সেই এবেলা খোৱাৰ ব্যৱস্থাও বন্ধ হৈ যাব। এই ক্ষেত্ৰত আমি কৈ অসম চৰকাৰক ভাগৰি গৈছোঁ, কিন্তু আজিলৈকে তেওঁলোকৰ যিটো মিনিমাম ৱেজ অসম চৰকাৰৰ আইন মতে 250 টকা দিব লাগে, অসমৰ সকলো বাগিচাই দিছে, তেওঁলোকে দিয়া নাই। বাগিচা অঞ্চলৰ কিছু ল'ৰা ছোৱালীয়ে টেট আদি পৰীক্ষাত পাছ কৰি তেওঁলোকে বিভিন্ন জাগাত চাকৰি কৰি আছে। আমি এই মডেল স্কুলবোৰত এটা কমেও এজনকৈ হ'লেও, যাতে এজন বা দুজনকৈ হ'লেও আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবোৰৰ উপযুক্ত শিক্ষিত, যিবোৰে টেট পাছ কৰি থৈছে, তেনেকুৱা আনি এই স্কুলবোৰত দিব লাগে। এই কাৰণেই, কাৰণ আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবোৰে ঘৰত তেওঁলোকে নিজৰ দোৱান কয়, তেওঁলোকে অসমীয়া মাধ্যমেৰে পঢ়ে, কিন্তু স্কুলত আহি তেওঁলোকৰ দোৱান নুবুজা এই একেবাৰে লোৱাৰ আছামৰ, মিডিল আছামৰ টিচাৰ আহি যদি তাত হয়, তেতিয়াহ'লে কমিউনিকেশ্যনটো এটা নহয়, কাৰণ তেওঁলোকৰ দোৱানটো বুজি নাপায় শিক্ষকে। তেওঁলোকে যিটো ক'ব বিচাৰে সেইকাৰণে কমেও আছে, চৰকাৰৰ বিভিন্ন জেগাত আছে। বিভিন্ন জেগাত আমি কৈছিলোঁ যে নতুনকৈ ৰিক্ৰুট নকৰিলেও যিবোৰে অলৰেডি অন্যান্য জেগাত কৰি আছে, তেনেকুৱা শিক্ষিত যুৱক যুৱতী যিসকল টেট চেট পৰীক্ষা পাছ কৰি আছে, এই স্কুলবোৰত কমেও এজন বা দুজনকৈ টিচাৰ দিলে কনফিডেন্স হ'ব, আৰু মানুহবোৰো ভাবিব যে আমাৰে শিক্ষক আছে, আমাৰ ভাষাটো বুজি পায়। কাৰণ ল'ৰা ছোৱালীৰ লগত কমিউনিকেট কৰিব পৰা, আৰু এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পলিচিও এটা আছিলে যে লিংগ ফ্ৰাংকা জনা, মানে একেবাৰে প্ৰাইমেৰী এডুকেশ্যনত লিংগ ফ্ৰাংক জনা টিচাৰবোৰক অলপ প্ৰিফাৰেঞ্চ দিব লাগে।
এইটো সব জায়গাতে আছে, অন্য ৰাজ্যতো আছে, কিন্তু আমি এটা কৈ ভাগৰি গৈছোঁ, এইটো এতিয়ালৈকে হোৱা নাই। আৰু বাকী এতিয়া আমাৰ অসমৰ এতিয়া প্ৰায় 78% লিটাৰেচি ৰেট। অসমৰ এতিয়া চাহ বাগিচা মানে আদিবাসী চাহ জনগোষ্ঠীৰ মাজত 40% মান লিটাৰেৰী ৰেট আছে। আৰু এতিয়ালৈকে চাহ বাগিচাৰ বহুত স্কুল তেওঁলোকে প্ৰভিন্সিয়েলাইজ কৰা নাই। তেওঁলোকে কৈছে যে আমি মাষ্টৰ দি দিম, কিন্তু স্কুলটো প্ৰভিন্সিয়েলাইজ নকৰিম। এতিয়া মূল কথাটো হ'ল যে যিবোৰ মানুহ অশিক্ষিত হৈ আছে, যাৰ মাজত শিক্ষাৰ ব্যৱস্থাটো ভাল নাই, সেইকাৰণে তেওঁলোকৰ সেই স্কুলবোৰ ভাল কৰিব লাগে। আৰু কাৰণ এইবোৰ স্কুলত শতকৰা 99% আমাৰ চাহ জনগোষ্ঠী আদিবাসী ল'ৰা ছোৱালীয়ে পঢ়ে, আৰু তেওঁলোকে অসমীয়া মাধ্যমত পঢ়ে। আৰু অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবোৰে এবাৰ মই নিজে ৰেইজ কৰিবলগীয়া হ'ল মানে সৰ্বশিক্ষা বোৰ্ডত, যে তেতিয়া যে অন্য স্কুলত কিতাপ চিতাপ পঠিয়াই বাচিলে, তেতিয়া চাহ বাগানৰ স্কুলবোৰত কিতাপ পঠিয়ায়। যদি এনেকুৱাই হয়, আৰু সেইকাৰণে মই অসম সাহিত্য সভাকো কৈছিলোঁ যে যিবোৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত পঢ়িছে, যাৰ হাতত অসমীয়া ভাষাৰ ভৱিষ্যত আছে, সেইসকল ল'ৰা ছোৱালীয়ে কি পৰিৱেশত পঢ়ি আছে, কমচে কম সাহিত্য সভাৰ মানুহবোৰে গৈ ভিজিট কৰি চাই চৰকাৰকতো পৰামৰ্শ দিব পাৰে যে এই এনেকুৱা হ'লে অন্য জেগাত যিটো সুবিধা আছে চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণেও হ'ব লাগে। তো তেনেকুৱাবোৰো হোৱা নাই। সেইকাৰণে গোটেই কথাটো এতিয়াতো অন্য জেগাত বেলেগ জনগোষ্ঠীৰ মানুহে বেংগলী মাধ্যমত পঢ়ে, কোনোবা হিন্দী মাধ্যমত পঢ়ে, কিন্তু চাহ বাগিচাটো ক'তোতো অন্য মাধ্যমত নপঢ়ে। তেওঁলোকেতো অসমীয়া মাধ্যমত পঢ়ে। আৰু এই ক্ষেত্ৰত আমাৰ যিবোৰ মানে সংগঠন আছে, জাতীয় সংগঠন আছে, সাহিত্য সভা আছে, আৰু চৰকাৰৰো এইটো ডবল মৰেল ৰেছপঞ্চিবিলিটি হয় যে এই মানুহখিনিয়ে ল'ৰা ছোৱালীবোৰে অসমীয়া ভাষাত পঢ়িছে, সেইকাৰণে তেওঁলোকক বিশেষ মনোযোগ দিব লাগে। কিন্তু সেইটো নহয়, এতিয়া বিশেষ অৱহেলাহে এইখিনি মানুহক কৰা হৈছে। তো এইবোৰ কথা মই ভাবিলোঁ যে সামগ্ৰিকভাৱে আমাৰ গোটেই অসমখনৰ কাৰণে এইবোৰ গুৰুত্বপূৰ্ণ কৰা, কাৰণ এইবোৰ ল'ৰা ছোৱালীয়ে এটা সময়ত গৈ তেওঁলোকে বিভিন্ন দায়িত্ব ল'ব, বিভিন্ন যাব, তেওঁলোকে যিটো পৰিৱেশত আহে তেওঁলোকৰ এটা হষ্টাইল মনোবৃত্তি এটা হ'ব যে আমি ইমান কষ্টৰে পঢ়িলোঁ, একো সুবিধা নাপালোঁ। তো সেইকাৰণে আমি কৈছোঁ যে এইবোৰ বেছি আইন কানুন এইবোৰ দেখুৱাই কৰাতকৈ চৰকাৰীকৰণ কৰি ভাল শিক্ষা দান কৰাটোহে। আৰু এইটোতো এতিয়া ৰাইট টু এডুকেশ্যনৰ মতে প্ৰাইমেৰী এডুকেশ্যনটো এতিয়া চৰকাৰৰ একেবাৰে দায়িত্ব, তেওঁলোকৰ কম্পালচৰি। এতিয়া ড্ৰপ আউট চবতকৈ বেছি চাহ বাগিচাৰ স্কুলবোৰত আৰু চবতকৈ বেছি ল'ৰা ছোৱালী স্কুল নাযায় আদিবাসী চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালী। এই ক্ষেত্ৰত কোনো নাই, খালি কিবা এটা হ'লে ৰাজনৈতিকভাৱে ক'ব যে তেওঁলোকৰতো MLA MP আছে, তেওঁলোকে একো কাম কৰা নাই। MLA MPৰ কাম নেকি এইবোৰ কৰিবৰ কাৰণে? নিশ্চয় কৰিব লাগে MLA MP সকলে। ইউনিয়নে যিমান পাৰে কৰিছে, কিন্তু সামগ্ৰিকভাৱে মই কৈছোঁ যে সামগ্ৰিকভাৱে যিটো প্ৰচেষ্টা এটা হ'ব লাগে সেইটো নাই। এই মানুহখিনি খালি এটা তেওঁলোকৰ গুৰুত্বটো অকল ভোটৰ সময়ত বাঢ়ি যায়, আৰু ভোট পাৰ হৈ গ'লে তেওঁলোকৰ গুৰুত্বটো কমি যায়। কেন্দ্ৰীয় চৰকাৰৰ পৰিচালিত এণ্ড্ৰু উইল কোম্পানী বুলি এটা বাগিচা আছে। এণ্ড্ৰু উইল কোম্পানী এটা ডাঙৰ কোম্পানী আছিলে, তাহানি এই কোম্পানীটো ফেইল হোৱাৰ কাৰণে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থাকোঁতে এইটো নেশ্যনেলাইজ কৰা হৈছিলে, জাতীয়কৰণ কৰা হৈছিলে। তাৰপিছত এই কোম্পানীটো ভালকৈ চলি আছিলে। আৰু আগতে কেন্দ্ৰ চৰকাৰো যিহেতু কেন্দ্ৰ চৰকাৰৰ মালিকৰ, আৰু এইটো আমাৰ কেইটা বাগিচা আছে? অসমত 10টা আছে, ৱেষ্ট বেংগলত 4টা বাগিচা আছে। আৰু এই 10টা বাগিচাত আমাৰ প্ৰায় 15-20 লাখ 20,000 পাৰ্মানেণ্ট ৱৰ্কাৰ আছে, আৰু তেওঁলোকৰ ডিপেণ্ডেণ্ট লৈ প্ৰায় 1.5 লাখ মান মানুহ জীৱন জীৱিকা তাৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া এই বাগিচাকেইটাত তেওঁলোকে ৰেগুলাৰলি তেওঁলোকে দৰমহা সদায় 4 দিন, 5 দিনৰ, 6 দিনৰ মূৰত দিয়ে। মাহেকীয়া দৰমহা 10-15 দিনৰ হয়। আমাৰ শ্ৰমিকসকলে কাম কৰি যদি তেওঁলোকৰ সময়মতে দৰমহা নাপায়, তেতিয়াহ'লে তেওঁলোকৰ চলিবলৈ হয়। আৰু অন্যান্য যিবোৰ দিব লাগে, সাধাৰণ এটা উদাহৰণ মই কৈছোঁ যে বাৰিষাৰ সময়ত তেওঁলোকক
প্ৰটেক্টিভ ক্লথিং বুলি কয়, পানী কাপোৰ টানি কাপোৰ ছাতি তাতি দিব লাগে, এইবোৰ আজি 2 বছৰে হৈ গ'ল তেওঁলোকে দিয়া নাই। এই কেন্দ্ৰীয় চৰকাৰৰ এইটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰৰ বাগিচা। আৰু আমাৰ খোৱাং আছে, ভাল বাগিচা, খোৱাং, বামুণ, হিগিৰিজান, বাছমতীয়া আমাৰ ডিব্ৰুগড়ত আছে এইফালে টিংখং, ৰাজগড়, দিচাম, এইবোৰ কেন্দ্ৰীয় চৰকাৰৰ বাগান, খুব ভাল বাগান। কিন্তু তেওঁলোকৰ কুপৰিচালনাৰ কাৰণে তেওঁলোকৰ কলিকতা অফিচৰ পৰা কুপৰিচালনা কৰাৰ কাৰণে হৈছে। আমাৰ ইয়াত কেইবাবাৰো আলোচনা হ'ল, তেওঁলোকৰ জেনেৰেল মেনেজাৰসকল আহিলে আমি এটাই সিদ্ধান্ত ল'লোঁ যে আপোনালোকেতো একো ক'ব নোৱাৰে, কাৰণ মেনেজাৰসকলৰ একো পাৱাৰ নাই, একো কৰিব নোৱাৰে। আমি ক'লোঁ যে আপোনালোকৰ মেনেজিং ডাইৰেক্টৰক মাতি দিব, মেনেজিং ডাইৰেক্টৰৰ লগত আমি আলোচনাত বহিম। আজি 3 মাহৰ ওপৰ হৈ গ'ল, মেনেজিং ডাইৰেক্টৰে কোনো আজিলৈকে সময় দিয়া নাই ইউনিয়নৰ লগত বহি আলোচনা কৰিবৰ কাৰণে। অসমৰ শ্ৰম বিভাগকো জনোৱা হ'ল, কেইবাবাৰো জনোৱা হ'ল যে আপোনালোকে এনেকুৱা এটা আলোচনাৰ ব্যৱস্থা কৰক, তেওঁলোকেও ব্যৱস্থা কৰিব পৰা নাই। তো এইটোৱে তেওঁলোকৰ অৱস্থা, অসমৰ চাহ বাগিচাৰ কাম কৰা শ্ৰমিকৰ ওপৰত তেওঁলোকৰ আন্তৰিকতা। তৃতীয় কথাটো হৈছে, অসম চৰকাৰে এটা সিদ্ধান্ত ল'লে যে চাহ বাগিচাৰ 5 ভাগ মাটি, মানে টোটেল যদি আমাৰ 1,000 আছে, 1,000 আছে, তেতিয়াহ'লে তাৰ 50 বিঘা, এতিয়া 1,000 নহয়, আমাৰ 5,000, 10,000 এনেকুৱা বিঘা থকা মাটি আছে, বাগান আছে, 15,000 বিঘা থকা মাটি আছে। তেওঁলোকক 5% তেওঁলোকক মানে এইটো মাটিটো তেওঁলোকে অন্য কামত ব্যৱহাৰ কৰিব বুলি, তেওঁলোকক মানে চৰকাৰৰ পাৰ্মিশ্যন লৈ তেওঁলোকে কৰিব বুলি এটা নটিফিকেশ্যন তেওঁলোকে দিলে। আৰু সেই নটিফিকেশ্যন মতে তেওঁলোকে ক'লে যে এই কামকেইটাহে তেওঁলোকে কৰিব পাৰিব। মই আপোনালোকক কৈ দিছোঁ যে এই কামকেইটা কৰিব পাৰিব। এই নটিফিকেশ্যন মতে তেওঁলোকে এটা নটিফিকেশ্যন উলিয়ালে, 7 অক্টোবৰ 22 উলিয়ালে নটিফিকেশ্যনটো। আৰু তেওঁলোকে কৈছে যে মানে এইকেইটা কাম কৰিব পাৰিব: প্ৰমোশ্যন অফ ইকো-ফ্ৰেণ্ডলি টি টুৰিজিম, কাল্টিভেশ্যন অফ এগ্ৰিকালচাৰ ক্ৰপছ ইনক্লুড কেছ ক্ৰপ, হৰ্টিকালচাৰ ক্ৰপ, ফৰ্টিকালচাৰ, মেডিচিনেল প্লেণ্ট, এইবোৰ, আৰু এনিমেল হাজবেণ্ডাৰী, ফিচাৰী, গ্ৰীণ পাৱাৰ, নন কনভেনশ্যনেল এনাৰ্জি, ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ছাৰ্ভিচ হুইচ ইনক্লুড ৱেলনেছ চেণ্টাৰ, স্কুল, এইবোৰ মানে তেওঁলোকে কৰিব। আৰু এইবোৰ কৰিবলৈ যাওঁতে তেওঁলোকে এইটো চাব, ইয়াৰ কাৰণে যাতে তাত থকা শ্ৰমিকসকলৰ কোনো তেওঁলোকৰ মানে নহয়, মানে তেওঁলোকৰ মানে চাকৰি বাকৰি নাযায়, তেওঁলোকৰ এই ব্যৱস্থা হ'ব। আৰু তেওঁলোকৰ এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন কৰিব। এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন হ'লে যাতে চাহ বাগিচাত থকা মানুহে তাত অগ্ৰাধিকাৰ পাব, এনেকুৱা বুলি দিছিলে। কিন্তু এতিয়া দেখা গৈছে যে যধে মধে চাহ বাগিচাৰ মালিকসকলে মানে তেওঁলোকৰ মানে বাগিচাত য'ত আলি কিনাৰৰ মাটি আছে, সেই আলি কিনাৰৰ মাটিবোৰ তেওঁলোকে চাহ গছ উঘালি, এইটো এটা আছিলে যে পৰাপক্ষে য'ত মানে এটা আণ্ডাৰষ্টেণ্ডিং তেনেকৈ আছিলে যে য'ত প্লেণ্টেশ্যন নাই তেনেকুৱা মাটিবোৰক তেওঁলোকে প্ৰথম মানে কৰিব, সেইবোৰ মাটি কৰিব। কিন্তু আলি কিনাৰৰ চাহ গছ থকা মাটি উঘালি প্লট হিচাপে কিছুমানে বিক্ৰী কৰিবৰ কাৰণে বা অন্য কমাৰ্চিয়েল পাৰপাছ কৰিবৰ কাৰণে কৈছে। কিন্তু তাৰ আগতে এটা কথা আছিলে যে এইটো গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে আৰু গোটেই আলোচনা বিলোচনা কৰি এই কামবোৰ কৰিব লাগে। আৰু এইটো য'তে মন যায় তাতে এইটো কৰিছে। এতিয়া অলপ দিনৰ আগত শুনিলোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে ভোলাগুৰি চাহ বাগিচাত গৈ ক'লে যে 700 বিঘা মাটিত আমি এটা ইউনিভাৰ্চিটি কৰিম। কিন্তু আমাৰ কৈছোঁ যে চৰকাৰে কিবা উন্নয়নমূলক কাম কৰিলে আমাৰ ফালৰ পৰা কোনো বাধা নাই। কিন্তু আমি লগতে এইটো কৈছোঁ যে তাত যিবোৰ মানুহ কাম কৰি জীৱন জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁলোকে যাতে দুবেলা দুমুঠি খাই জীয়াই থাকে তাৰ ব্যৱস্থাটো চৰকাৰে কৰিব লাগে। চৰকাৰটো চবৰে গাৰ্জেন না। এটা চাহ বাগিচাৰ মাটি হ'ল বুলিয়েই তেওঁলোকে একুইজিশ্যন কৰি লৈ ল'ব, তাত থকা শ্ৰমিকৰ অৱস্থাটো কি হ'ব? তো এইবোৰ কথা মানে আমাৰ
বা ঘটনাবোৰ চাহ বাগিচা অঞ্চলত হৈছে আৰু এই কাৰণে এতিয়া চাহ বাগিচা অঞ্চলৰ মানুহবোৰ এটা যথেষ্টখিনি তেওঁলোকে এটা অশান্তিৰ মাজত তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু আমি কৈছোঁ যে বহু চাহ বাগিচাত এতিয়া এই এণ্ড্ৰইল কোম্পানীৰে তেওঁলোকে প্ৰায় কিজানি 20 কোটিমান টকা, এতিয়া বেছিয়ে হ'ল কিজানি প্ৰভিডেণ্ট ফাণ্ডৰ টকা জমা দিয়া নাই, গ্ৰেচুইটিৰ টকা তেওঁলোকে পে'মেণ্ট কৰা নাই। যদি এইবোৰ আইন চৰকাৰৰ আইন আৰু চৰকাৰেই যদি ভংগ কৰে তেতিয়াহ'লে